এখন 2016 ইকো স্পোর্ট কমপ্লিট অৰিজিনেল পেইণ্টত আছে গাড়ীখন পেট্ৰলৰ হয় ইণ্টেৰিয়ৰ লাইট চাইট জ্বলি যায় দেই দৰ্জা খোলাৰ লগে লগে মানে পাৰ্কিং লাইটলৈকে জ্বলি যায় এচি ৰানিঙো আছে ইণ্টেৰিয়ৰ ৰানিং 46,000 ৰানিং হৈছে চনৰ হয় গাড়ীখন পেট্ৰলৰ একদম খুব ধুনীয়া হৈ আছে মই চলাই গৈ চালোঁ গোটেইখিনি চাইছোঁ আৰু ইঞ্জিন চিঞ্জিন গোটেইখিনি স্মুথ হৈ আছে আৰু নন এক্সিডেণ্টেল গাড়ী হয় ইকো স্পোর্ট বিচাৰি থকা সকলে এইখন লৈ ল'ব পাৰিব 3,20,000 টকাত 2016 চনৰ হয় আৰু এইখনতো বুট স্পেচটো যথেষ্ট থাকে স্পেচো ধুনীয়া থাকে বাকী গাড়ীখন বাৰু মই কিনা নাই আপোনালোকে মোৰ লগৰ এজনৰ গাড়ী তেওঁ বেচিম বুলি কোৱাত মই ভিডিঅ'টো বনাই দিছোঁ আৰু বাকী চাগে চিল তিল চব চিল হৈ আছে একদম নন এক্সিডেণ্টেল গাড়ী হয় মোৰ এই লগৰজনৰ গাড়ী ইয়াৰে গাড়ী হয় বাকী দামটো কিমান ৰাখিছা দামটো 320 গতিকে 320ত এইখন লৈ ল'ব পাৰিব গাড়ীখন একদম ৰেজিষ্টাৰ্ড অনাৰ তেওঁৰ নামতে আছে তোমাৰ নামতে আছে গাড়ীখন গতিকে গাড়ীখন যদি ইকো স্পোর্ট কোনোবা যদি পেট্ৰলৰ বিচাৰি আছে ডাইৰেক্ট কণ্টেক্ট কৰি তেওঁৰ পৰা লৈ ল'ব পাৰিব আৰু চাবি দুটাই আছে ন ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চো আছে গতিকে পেট্ৰলৰ ইকো স্পোর্ট বিচাৰি থকা মানুহসকলে লৈ ল'ব পাৰিব টায়াৰ কণ্ডিশ্যন চব ঠিকে আছে বাৰু